अल्लाह भारतीय जनता पार्टी की सरकार ला दी मौला। या अल्लाह ये सरकार अल्लाह हमारे लिए अल्लाह अच्छे काम करेंगे। या अल्लाह इनको अल्लाह अच्छी सरकार लाइए। या अल्लाह इस सरकार को या अल्लाह मजबूती से काम करने के लिए तौफीक अता फरमा। या अल्लाह हम सबको हिफाजत फरमा। या अल्लाह रहमान रहीम करीम सुरेश या अल्लाह श्री सुरेश कुमार बोरा या अल्लाह हमारी नगांव की अल्लाह सांसद होंगे मौला। या अल्लाह कबूल फरमा। या अल्लाह कबूल फरमा। या अल्लाह हम सबको माफ़ फरमा। या अल्लाह रहमान रहीम करीम हर किस्म की आफत बलियत से हिफाजत फरमा। दुश्मन की दुश्मनी से हिफाजत फरमा। जालिम की जुल्म से हिफाजत फरमा। तमाम दुश्मन की दुश्मनी से हिफाजत फरमा। हम सबको हिफाजत फरमा। मोर पितृतुल्य बयोज्येष्ठ लोकসকল আৰু আমাৰ ইছলামীয় ধৰ্মগুৰুসকল আৰু আমাৰ লগত অহা আমাৰ মহম্পুৰ সমষ্টিৰ বিধায়ক ঋতু গোস্বামী ডাঙৰীয়া, নগাঁও জিলাৰ বিজেপিৰ সভাপতি অভিজিৎ নাথ ডাঙৰীয়াকে প্ৰমুখ কৰি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল আৰু 2024 তেতিয়াই কৈছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। তেওঁ এটা কথা কৈছিলে যে ভাৰতক বিশ্বগুৰু বনাব লাগিব আৰু ভাৰত যেতিয়া বিশ্বগুৰু হ'ব ভাৰতত থকা সকলো মানুহ সকলো জাতি ধৰ্ম সম্প্ৰদায়ৰ মানুহ আমি ভাতৃত্বৰ এনাজৰীৰে আগবাঢ়ি উন্নয়নৰ শিখৰলৈ আগবাঢ়ি যাব লাগিব। আৰু কংগ্ৰেছৰ সেই ভাবা কথাটো যে ভুল বুলি প্ৰমাণিত হৈছে আমাৰ মনত ভাৱ আহি আছে যে আজি আমি যেটো কথা কওঁ দেশ যদি বচাব লগা হয় কংগ্ৰেছ মুক্ত ভাৰত বনাব লাগিব। আৰু কংগ্ৰেছ যেতিয়ালৈকে থাকিব আমাৰ মাজত সাম্প্ৰদায়িকতাৰ ৰাজনীতি বিভাজনৰ ৰাজনীতি চলি থাকিব। বেছি কথা নকওঁ, ক'বলৈ বহুত কথা মনত আছে, কিন্তু এটা কথাই যে আমি আগুৱাই যাব লাগিব। আমি সকলোৱে আগুৱাই যাব লাগিব। আমাৰ জিতু দাই কৈছে যে সমাজক নেতৃত্ব দিব পৰা আৰু আপোনালোকতকৈ হয়তো বেলেগ মানুহ নাই। সমাজৰ যিসকল লোকে আপোনালোকক বিশ্বাস কৰে, আপোনালোকক মানে, আপোনালোকৰ ওপৰত আস্থা আৰু ভৰসা আছে। আৰু আপোনালোক আজি যেনেকৈ ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত, এইটো নিশ্চিত যে আগন্তুক 26 তাৰিখে যি নিৰ্বাচন আছে আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। কেৱল নিৰ্বাচনৰ কাৰণে আপোনালোকৰ মাজত আমি অহা নাই। নিৰ্বাচন আহিব, নিৰ্বাচন গুচি যাব, এয়াতো ৰাজনীতি কংগ্ৰেছে কৰে। আমি কওঁ যে বহাগ আহিলে কুলিয়ে যেনেকৈ মাতে ইলেকশ্যনৰ আগত কংগ্ৰেছে মাতে। আজি যিগৰাকী আমাৰ সাংসদ আছিল, সাংসদ নিৰুদ্দেশ হ'ল বুলি আমাৰ বিভিন্ন জেগাত পোষ্টাৰিং হৈছিল, আপোনালোকে সকলো অৱগত। কৰোণা গ'ল, বানপানী গ'ল, বিভিন্ন মানুহৰ বিপদ গ'ল, তেওঁ কিন্তু কেতিয়াও দেখা নিদিয়ে। কিন্তু ভাৰতীয় জনতা পাৰ্টি প্ৰত্যেকটো দুখত প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকজন জনসাধাৰণৰ লগত থিয় হয়। আমি কেৱল ৰাজনীতিক নহয়, আমাৰ সুৰেশ বৰা ডাঙৰীয়াক আমি MP বনাব লাগিব, কাৰোবাক মিনিষ্টাৰ বনাম, কাৰোবাক MLA বনাম, সেইটোৱে ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য নহয়। ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য হ'ল ভাৰতক বিশ্বগুৰু বনোৱা। আৰু ভাৰত বিশ্বগুৰু হ'লে সমগ্ৰ বিশ্বত শান্তি আহিব। আৰু সেইকাৰণে চৌদি আৰবৰ নিচিনা জাগাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মাতি নি পেলাই তাত মন্দিৰ খুলিছে যে ভাৰত যদি শক্তিশালী হয়, ভাৰতৰ মাজত ক'ৰবাত যদি যুদ্ধ বিগ্ৰহ চলি আছে শান্তি আহিব, সম্প্ৰীতি আহিব। ভাৰতে সেই নেতৃত্বটো ল'ব পাৰিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই নেতৃত্ব ল'ব পাৰিব। আপোনালোকে জানে ৰাছিয়া আৰু ইউক্ৰেইনৰ যেতিয়া যুদ্ধ হৈছিলে মোদী ডাঙৰীয়াই দুইখন দেশৰ মাজত যুদ্ধ বন্ধ কৰাই দিছিলে। দি আমাৰ যিসকল নাগৰিক আছিল, ভাৰতীয় মূলৰ যিসকল নাগৰিক আছিল, যি ধৰ্মৰেই নহওক, তেওঁলোকক সুৰক্ষিত জেগাত আনি পেলাই অনাৰ ব্যৱস্থা কেৱল মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব পাৰিছিল। এইটোৱে হৈছে নেতৃত্ব। তেওঁ কি কথা কৈছে? ওৱান ফেমিলি ওৱান ফিউচাৰ বসুধৈৱ কুটুম্বকম, ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ। এখন পৃথিৱী, এটা পৰিয়াল, এটাই আমাৰ ভৱিষ্যত। গতিকে আমি সকলোৱে আছোঁ, আমি সকলোৱে যাব লাগিব। গতিকে ইলেকশ্যনত সুৰেশ বৰা ডাঙৰীয়াক জিকাম, আমাৰ মন্ত্ৰী হ'ব, আমাৰ MLA হ'ব, এইবিলাক একদম সৰু কথা। আমাৰ কথা হ'ল আমি সকলোৱে মিলি আমাৰ সমাজখনক আমি ঠিক কৰিব লাগিব। আজি যেতিয়া আমি চৰ চাপৰিত গৈছোঁ
চৰ চাপৰিৰ লোকত যোৱাকালি আমাৰ পিছু হাজৰিকা ডাঙৰীয়া এখন মিটিং কৰিছে আপোনালোকে গম পায় আপোনালোকৰ বহুত মানুহে আমাক ফোন কৰিছে যে এনেকুৱা মিটিং কেতিয়াও হোৱা নাছিল যি আস্থা দেখাইছে যি বিশ্বাস দেখাইছে ইয়াতকৈ ডাঙৰ আৰু